আজি মই বনাম চিকেন বিৰিয়ানী আৰু এয়া চিকেন লেগ পিচ চাওক ইয়াত হালধি নিমখ চংকি মছলা মিট মছলা এইবিলাক সানি লৈছোঁ সানি লৈ এয়া চাওক বটনত ৰাখি দিছোঁ তাৰপিছত আমি কেৰাহী বহাই দিম এতিয়া এয়া কেৰাহী বহাই দিছোঁ কেৰাহীত মাংসবোৰ বহাই দিছোঁ কেৰাহীটো মই বহাই থৈছিলোঁ বেলেগ ফালে চুলাৰ ফালে এইফালে মাংস হেৰি কৰোঁ মানে সানি লওঁ তেতিয়ালৈকে মাংস সানি আছিলোঁ হালধি নিমখ মছলা তেতিয়ালৈকে মই কেৰাহীত বহাই দি তেল গৰম হ'ব দিছিলোঁ আৰু চাওক এয়া এনেকৈ ফ্ৰাই কৰি ল'লোঁ এয়া চাওক পূৰা ড্ৰাই হৈ গৈছে ড্ৰাই ফ্ৰাই কৰি লৈছোঁ এনেকৈ দি এনেকৈ মই উঠাই দিছোঁ উঠাই ৰাখি দিছোঁ তাৰপিছত এয়া চাউল ধুই ল'লোঁ বিৰিয়ানী চাউল ধুই লৈ আমি চচপেনত পানী বহাই দিছোঁ ইয়াত চাওক গৰম হ'বলৈ দিছোঁ পানীটো গৰম হোৱাৰ পিছত তাত গৰম মছলাবিলাক মানে দালচেনি লং ইলাচি নিমখ গোটা জিৰা দি দিছোঁ এয়া মাহপাত গৰম কৰি দিছোঁ অলপ জুইত স্মেলটো ভালকৈ আহে গৰম কৰি দিলে কৰি দিছোঁ অলপ জুইত দি কেনে এয়া ডাঙৰকৈ দিলে এটা গোটা গোটা পাত দীঘল কাৰণে পানী দিছোঁ এনেকৈ তাৰপিছতে এয়া ৰিফাইন দি দিছোঁ পানীতে ৰিফাইন দি দিছোঁ চব গোটা জিৰা কম হৈছিলে আৰু অলপ দি দিলোঁ তাৰপিছতে বিৰিয়ানী মছলা দিলোঁ মছলা দিয়ে ঢাকনি মাৰি দিলোঁ আমি ঢাকনি মাৰি দিয়ালৈ পানী পাক উতল অহালৈ এইফালে আমি তেলত পিঁয়াজ ৰঙাকৈ পিঁয়াজ ভাজি লৈছোঁ তাৰপিছত কাজু কিচমিচ সেইবিলাকো একেলগে ফ্ৰাই কৰি লৈছোঁ পিঁয়াজৰ লগত ইয়াতে বেছি নহয় তৰকাৰ নিচিনা দেখাবলৈ বিৰিয়ানীৰ ওপৰত আমি এইখিনি কি কৰি দিম সজাই দিম তাৰপিছত চাওক পূৰা একদম দেৰি গৈছে গোটেইখিনি চাওক এয়া উঠাই দিলোঁ উঠাই বেলেগ এখন বাচনত ৰাখি দিলোঁ আমি উঠাই কেনে চাওক কাজুবিলাক ব্ৰাউন হৈ গৈছে তাৰপিছতে পানীৰো ইফালে ভাপ আহিলে আৰু চাউল বহাই দিলোঁ পানী মাৰি দিছোঁ আকৌ উতল অহালৈ তাৰপিছত আমি ইফালে এটা বাচনত পিঁয়াজ ভাজিছোঁ এনেকৈ পিঁয়াজ ভাজি তাত নহৰু দি দিছোঁ অলপ চচ দিছোঁ চচ দি পিঁয়াজখিনি ভাজি লৈছোঁ লৈ তাত চিকেনখিনি বনাম এতিয়া আমি চাওক চিকেনখিনি এনেকৈ বনাই দিলোঁ শুকানো দিব পাৰি মই হেৰি কৰি দিলোঁ এইফালে পানীৰ ভাতৰ ভাপ আহিলে আৰু এয়া ভাতবিলাক আমি পানী কাঢ়ি দিছোঁ পানীটো পেলাই দিছোঁ পানীটো কাঢ়ি দিছোঁ এনেকৈ এয়া দেখিছে নহয় বহুত গৰম হয় পানীটো ঘৰতে অলপ কষ্ট হৈছে তাৰপিছতে এয়া চাওক ভাতবিলাক কেনেকৈ এটা হৈ গৈছে এয়া ভাত ক'ব নোৱাৰি বিৰিয়ানী এটা হৈ গৈছে তাৰপিছত এয়া ফুড কালাৰ মিক্স কৰিছোঁ মিক্স কৰি বাকী যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ কাজু কিচমিচ পিঁয়াজ এইবিলাক ওপৰত এনেকৈ সজাই দি দিছোঁ দি চাওক এনেকৈ তাৰপিছত এয়া চিকেনখিনি দি দিলোঁ চিকেনখিনি দি তাৰপিছত এয়া মিক্স কৰি দিম আমি ঘৰত খাবৰ কাৰণে যিহেতু হোটেলত আমি বিক্ৰীৰ কাৰণে নহয় গতিকে ইমান বেছি হেৰি কৰি থকা নাই বগা হৈ থাকিব লাগে বুলি কথা নাই বাচ্চাই খাব যিহেতু ঘৰৰ মানুহে খাব তাৰপিছত এয়া ফুড কালাৰ দি দিলোঁ দেখিছে নহয়
কালাৰ দিয়াৰ পিছত কিমান ধুনীয়া হেৰি হৈ গ'ল, কালাৰ আহি গ'ল। আৰু আপোনালোকৰ স্মেলটো পোৱা নাই, কিন্তু স্মেলটো ইমান ধুনীয়া আহিছে, একদম হোটেলৰ বিৰিয়ানী লাগিছে। সেয়া চাওক কিমান ধুনীয়া দেখা হৈছে। তাৰপিছত এয়া মছলাবিলাক যে ৰেডি কৰি থৈছিলোঁ, এয়া ষ্টেপ বাই ষ্টেপ মানে পিঠাত যেনেকৈ এলাইন কৰি দি যায়, ভাপত দিয়া পিঠাত তেনেকৈ দি যাব লাগে এনেকৈ। এয়া চাওক আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এয়া নমস্কাৰ।